শ্ৰী শ্ৰী দেওপানী দুৰ্গা মন্দিৰলৈ আমি যাত্ৰা কৰিলোঁ। কাৰ্বি আংলং জিলাত অৱস্থিত শ্ৰী শ্ৰী দেওপানী দুৰ্গা মন্দিৰ। এই মন্দিৰটো কাৰ্বি আংলং জিলাৰ বকাজান বৰশেৱাগুৰি গাঁৱৰ ওচৰত দেওপানী চাহ বাগিচাত অৱস্থিত। আৰু স্থানীয় চাহ বাগিচাৰ স্বত্বাধিকাৰী সুৰেন্দ্ৰ নাথ ৰয় নামৰ ব্যক্তিয়ে তেওঁৰ সপোনত দেৱী দুৰ্গা দেৱীৰ নিদৰ্শন পাই মাটি খনন কাৰ্য চলাইছিল আৰু তাৰ পাছতে এই দুৰ্গা মূৰ্তিটো উদ্ধাৰ কৰিছিল। উদ্ধাৰ হোৱা মূৰ্তিটো প্ৰতিষ্ঠা কৰি মন্দিৰ স্থাপন কৰে। আৰু এই দেওপানী দুৰ্গা মন্দিৰটোৰ যিটো মূৰ্তি, দুৰ্গা দেৱীৰ যিটো মূৰ্তি, সেই মূৰ্তিটো মানে মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছিল। সপোনত মানে দেখা দিছিল যে মাটিৰ তলত দেৱী দুৰ্গাৰ মূৰ্তিটো আছে। তাৰপিছত খান্দি কিনে ওলোৱা হৈছিল এই দেৱী দুৰ্গাৰ মূৰ্তিটো। আমি মূৰ্তিটো দেখাব নোৱাৰিম, কাৰণ কিয় তাত ভিডিঅ' কৰা নিষেধাজ্ঞা আছে। এইকাৰণে এনেই চালোঁ আৰু দেৱাশিষ দাৰ লগত আহিলোঁ। মানে মন্দিৰটোৰ পৰিৱেশটো বৰ ধুনীয়া, সন্মুখত চাহ বাগানো আছে, মানে বৰ সুন্দৰ, মানে পবিত্ৰ। এইফালে বিয়াও চলি আছে, মানে ইয়াত বিবাহ কাৰ্যও চলায় এই মন্দিৰটোত। বৰ ধুনীয়া লাগিছে পৰিৱেশটো। ইয়াত মানে আহিলে কি হয়, মনৰ আশা পূৰ্ণ হয়। আপোনালোকে কেতিয়াবা আহিব, মনৰ বাঞ্ছা মনৰ আশা পূৰণ হয় বুলি বিশ্বাস। আৰু এই গছৰ চাৰিওফালে যে ৰঙা ৰঙা ফিটাবিলাক দেখিছে, এইবিলাক মানে বান্ধিব লাগে। আমি ধূপ চাকি ল'লোঁ, আমি ধূপ চাকি মন্দিৰত দিলোঁ, জ্বলালোঁ। এইটো বাহিৰৰ পৰিৱেশ। ধন্যবাদ।